গুড মৰ্ণিং বন্ধুসকল, চবেই আশা কৰিছোঁ ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। তো আজি বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই আপোনালোকলৈ। তো আজি মই এতিয়া ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। ভিডিঅ'টোত কিনো দেখাম, এয়া চাওক, গোটেই বৰষুণ পৰি আছে। আজি 3 দিন একেৰাহে বৰষুণ, এনেকুৱা বৰষুণ পৰিছে মানে ঘৰৰ বাহিৰত ওলাব নোৱাৰি, একো কামো কৰিব নোৱাৰি। তো মোৰ ঘৰৰ মিস্ত্ৰীবিলাকতো গমেই পাইছে, লাগি আছিলে কামত লাগি আছিলে। তো কামো বেছি আগবাঢ়িব পৰা নাই। তো চাটাৰিঙৰ ৰডখিনি বন্ধা হ'ল, কিন্তু এতিয়া ছাদখন ঢালাই কৰিবলৈ নহ'ল। যিহেতু কি এতিয়া তেওঁলোকৰ এতিয়া ঈদ আহিছে মিস্ত্ৰীবিলাকৰ। তো ঈদৰ কাৰণে ঘৰত যাব লগা হ'ল। ঈদৰ কাৰণে ঘৰত গ'ল, কামখিনি আধৰুৱাতে এৰি থৈ গ'ল। তো এতিয়া বাকী ৰদ বন্ধা কামখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলিকৈ ভিডিঅ'টো এতিয়াৰ পৰা আজি নতুন এটা ভিডিঅ' আৰম্ভণি কৰিলোঁ। লগত থাকক, চাই থাকক মোৰ ভিডিঅ'টো। এয়া দেখিবলৈ পাইছে, আগফালটো চফা কৰি দিলোঁ। যিহেতু কি সিহঁতৰ কাম বন এতিয়া আগফালে কৰিবলগীয়া নাই, কাঠ কটা এইবিলাক কাম হৈ গ'ল, ৰদ কটাও হৈ গ'ল। তো সেইকাৰণে আগফালটো চফা কৰিছোঁ। অকণমান বালিখিনি সেনেকৈ গেটৰ সন্মুখত পৰি আছে। ঢালাই যিদিনাখন হ'ব সেইদিনাখন বালি আৰু এয়া দেখিব পাইছে বাহিৰত শিল পৰি আছে। শিল আৰু বালিখিনি এনেকৈয়ে আছে, আৰু পেলাবহে লাগিব। তো এতিয়া ঢালাই যিদিনা হ'ব সেইদিনাহে পেলাম। তো এয়া দেখিবলৈ পাইছে বৰষুণ এতিয়ালৈকে পৰিয়ে আছে। বৰষুণৰ কোনো ভৰসা নাই, কেতিয়া আহিছে কেতিয়া গৈছে। আজি 3 দিন একেৰাহে এনেকৈ বৰষুণ পৰিয়ে আছে, দিনে ৰাতিয়ে 24 ঘণ্টাই। তো বৰষুণৰ কাৰণে একো কাম কৰিব পৰা নাই, কামো আগবাঢ়িব পৰা নাই। তো আপোনালোকে গম পাইছে মই পিছপিনে ঘৰটো বনাইছোঁ। তো পিছপিনে 2টা ৰুমৰ এতিয়া আৰম্ভণি কৰিছোঁ। আৰু ভগৱানে কৰিলে দিলে মই এইটো আগৰ ফালৰ ঘৰটো এইটো ভাঙি পিনে পিছত ইপিনেও বনাব পাৰিম। সেইটো কাৰণে মই পিছপিনৰখিনি আগতে বনাই আহিছোঁ। তো আপোনালোকক দেখুৱাম কামখিনি কিমান আগবাঢ়িলে মোৰ ছাদৰ কামখিনি। তো সেইটো কাৰণে মই ওপৰলৈ আহিছিলোঁ আজি। ময়ো অহা নাই, 3 দিনমান হ'ল ওপৰলৈ অহা নাছিলোঁ। কাম কিমান কৰিছে কি নকৰিছে ময়ো চাব পৰা নাছিলোঁ। তো মই ভাবিছোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, ময়ো চাই যাওঁ। তো এয়া দেখিব পাইছে, এয়া হ'ল ছাদৰ ৰদ বন্ধা হৈ গৈছে, আৰু অকণমান বান্ধিব আছেই। মাজৰ সেইখিনি দেখিব পাইছে খালী হৈ আছে, সেইটো বন্ধা হোৱা নাই এতিয়াও। তো সেইখিনি বান্ধিব লাগিব, বান্ধি উঠি তাৰপিছত ছাদখন ঢালাই কৰিব। তো এয়া মই ছাদৰ কামখিনি এতিয়া ঢালাই হোৱাৰ পিছতহে সম্পূৰ্ণ হ'ব। বৰষুণৰ কাৰণে এতিয়া আৰু ঈদৰ কাৰণে সিহঁতে এতিয়া গুচি যাবলগীয়া হ'ল। অলপ লেট হ'ব, কথা নাই। তো আপোনালোকৰ আশীৰ্বাদত মই ভালে যাতে ছাদখন হৈ যায়, সেইটোৱে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। একো যাতে হেৰি নহয়। তো অকণমান পইচাৰোতো কথা আছে ন, মিস্ত্ৰীৰ পইচা, ঘৰ বনোৱাতকৈ মিস্ত্ৰীকে পইচা বেছিকৈ দিব লাগে। তো পইচাও কিছুমান এতিয়া আৰু হাতৰ পৰা খৰচা হৈ গ'ল। তো এতিয়া সেইটো কাৰণে আৰু অলপ টাইম লাগিব। ছাদটো ঢালাই কৰিম, এইটো মাহৰ লাষ্টৰ পিনে হয়তো মই ছাদখন ঢালাই কৰি দিম। তো এয়া দেখিব পাইছে। আৰু বতৰৰ কথানো কি ক'ম, বতৰ এয়া দেখিবলৈ পাইছে, ইমান বেয়া বৰষুণ বৰষুণ পৰিয়ে আছে। কেমেৰাত হয়তো আপোনালোকে ভালকৈ দেখিব পৰা নাই, বতাহও মাৰি আছে লগতে। একদম বেয়া বতাহ বৰষুণ পৰি আছে। আকাশখন দেখিব পাইছে, এয়া আকাশৰ পৰিস্থিতি। তো বলক যাওঁ, এতিয়া 12:30 বাজিলে। তো বাকী কামবোৰ আছে, মই কাম বন কৰোঁ। ভাত আঞ্জা বনাব লাগিব। তো ভাত আঞ্জা বনাই কাম বনখিনি কৰোঁ। আপোনালোকৰ লগত থাকক, মোৰ ভিডিঅ'টো চাই থাকক। তো বন্ধুসকলে এতিয়া দুপৰীয়া ভাত পানী খাই বৈ বাচন বৰ্তন ধুই আজৰি হৈ এতিয়া বজাৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ ইয়াতে সাপ্তাহিক বজাৰ হয়। তো বজাৰত যাব ওলাইছোঁ। এয়া আমাৰ ঘৰৰ সন্মুখতে এটা বাসুদেৱ সত্ৰ, এয়া দেখিবলৈ পাইছে। বাসুদেৱ সত্ৰ নামঘৰ হয় এইটো।
এইটো বাসুদেৱ সত্ৰ হয়। ইয়াত নাম হয়, ভাদ মাহত গোটেই মাহটো নাম হয় ইয়াত। তো বলক যাওঁ এতিয়া বজাৰলৈ। তো এয়া বজাৰৰ ৰাস্তা এইটো, ঘৰৰ পৰা ওলাই আহিলোঁ। আহি নামঘৰটো দৰ্শন কৰিব ল'লোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। নামঘৰটো বাসুদেৱ সত্ৰ হয় এইটো। তো এয়া মই এতিয়া বেলতলা বজাৰ যাবলৈ লৈছোঁ। এয়া বেলতলাত যোৱা ৰাস্তা হয়। এয়া লগত থাকক, বজাৰলৈ যাওঁ, চাই থাকক ভিডিঅ'টো। তো এয়া এটা বস্তু দেখিব পাইছে নে নাপাইছে বা, আপোনালোকে কেমেৰাত দেখাব খুজিছোঁ। এয়া চাওক, ঈদৰ চান হয়। চান উঠি গৈছে। তো এয়া মছজিদ। বজাৰ আহি পালোঁ। তো বজাৰখিনি মই কৰি লওঁ।